পুৱাই মহানগৰী নলা নৰ্দমা পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া পৌৰ আয়ুক্ত চিন্ময় ফুকন আৰু বিধায়ক দীপ্তিৰঞ্জন শৰ্মাক লগত লৈ বেলতলা ছাৰ্ভেৰ নলা নৰ্দমা পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকী। আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। কালি মুখলধাৰ বৰষুণৰ পাছত কালি পুৱাৰ ভাগত বা দিনৰ ভাগতো বিভিন্ন প্ৰান্তত আচলতে কৃত্ৰিম বানে মহানগৰীৰ কেইবাটাও প্ৰান্তত আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছত আজি পুৱাৰ ভাগতে মন্ত্ৰী কৌশিক ৰায় এনেধৰণে বিভিন্ন ঠাইতে পৰিদৰ্শন কৰিছে। আজি সমূহ স্থানত আচলতে কৃত্ৰিম বান হৈছিল। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। আমাৰ সৈতে চিন্তুমণি শইকীয়া আছে। চিন্তুমণি শইকীয়া, আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ মন্ত্ৰী কৌশিক ৰায় বান আক্ৰান্ত অঞ্চলত গৈ উপস্থিত হৈছে আৰু তেওঁ পৰিস্থিতিৰ বুজ লৈছে। গতিকে সবিশেষ কি জনাব? নিশ্চয়কৈ এছেংফা চাওক যে গুৱাহাটী মহানগৰত বৰষুণ হ'লে কি অৱস্থা হয় সেই কথা সকলোৱে জানে আৰু সকলোৱে সেই পৰিৱেশ দেখিছে। বৰ্তমান সময়ত আমি দেখুৱাইছোঁ মন্ত্ৰী কৌশিক ৰায় সহিতে তেওঁৰ লগত মৃগেন শৰণীয়া, মেয়ৰ মৃগেন শৰণীয়া, বিধায়ক দীপ্তিৰঞ্জন শৰ্মাকে আদি কৰি বহুকেইগৰাকী PWDৰ বিষয়া কৰ্মচাৰী এনেধৰণে পাঞ্জাবাৰীৰ যিটো জুৰিপাৰ, যিটো অঞ্চলত যথেষ্ট পানী হয় সেই অঞ্চলটো এনেধৰণে তেওঁ আহি পৰিদৰ্শন কৰিছে, বুজ লৈছে পৰিস্থিতিৰ। আৰু আমি দেখুৱাইছোঁ পৰিৱেশ জুৰিপাৰৰ বৰষুণ হ'লে যি ধৰণৰ আচলতে ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশৰ বুজ লৈছে। এয়া বিধায়কগৰাকীৰ লগতে মন্ত্ৰী আছে আৰু ইয়াৰ পাৰিষদ আছে। সকলোৱে এনেধৰণে আহি পৰিস্থিতিৰ বুজ লৈছে। যিহেতু জুৰিপাৰৰ যি অঞ্চল সেই অঞ্চলটোৰ নলা নৰ্দমা নিৰ্মাণৰ কাম চলি আছে, গতিকে GMDৰ ফালৰ পৰা সেয়া নলা নৰ্দমাৰ বনোৱাৰ কাম চলি আছে। সমান্তৰালকৈ ইয়াত যিসমূহ বোকা পানীৰে পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশৰ কথা বুজ লৈছে মন্ত্ৰীগৰাকীয়ে। এনেধৰণে গোটেই পৰিৱেশ গুৱাহাটীৰ যিখিনি অঞ্চল বানপানী উঠি আছে সেই বানপানী উঠি থকা অঞ্চলসমূহ এনেধৰণে তেওঁ পৰ্যবেক্ষণ কৰিছে, বুজ লৈছে গোটেই পৰিস্থিতি, কি ধৰণে আচলতে এই বান মষিমূৰ কৰিব পাৰি আৰু কেনেধৰণে আচলতে নলা নৰ্দমাসমূহ নিৰ্মাণ কৰি কি ধৰণে ইয়াৰ পৰা পানীসমূহ উলিয়াই নিব পাৰি সেই গোটেই কথাসমূহ আলোচনা কৰিছে। আৰু মন্ত্ৰীগৰাকীয়ে GMCৰ লগতে GMDৰ যিসমূহ অভিযন্তা আছে তেওঁলোকক এইসমূহ সুন্দৰকৈ কৰাৰ নিৰ্দেশ দিছে। আৰু ইতিমধ্যে এই যিটো নলা আৰু পথ নিৰ্মাণৰ কাম চলি আছে যিহেতু জুৰিপাৰত, ইয়াৰ অঞ্চলৰ বাসিন্দাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, ভয়ংকৰ অসুবিধা হয়। আৰু সেই ভয়ংকৰ অসুবিধাৰ পৰা ৰক্ষা পাবলৈ আৰু সেই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে প্ৰতিবাৰে আচলতে চেষ্টা চলোৱা হয় যদিও সফল যিধৰণে হ'ব লাগে তেনেধৰণে হোৱা নাই। এই গোটেই পথটো আপুনি চাওক, গোটেই পথটো এনেধৰণে বনাই থকা হৈছে, নলা নৰ্দমাবোৰ বনাই থকা ৰাইজে অভিযোগো দিছে। আমি দেখুৱাইছোঁ এয়া পৰিৱেশ, এয়া জুৰিপাৰৰ যিটো অঞ্চল সেই জুৰিপাৰৰ পৰ্যবেক্ষণ কৰিছে। আৰু আমি দেখুৱাইছোঁ নিৰ্মাণৰ কাম চলি আছে, নলা নিৰ্মাণৰ কাম চলি আছে। এই অঞ্চলটোত যিসকল লোক থাকে সেইসকল লোকে বুজি পায় আচলতে কিমান পানী হয়। দুই কাষে আপুনি চাব এটা বৃহৎ নলাৰ লগতে সমান্তৰালকৈ সৰু নলাও বনাই থকা হৈছে। আৰু পথটো পথৰ অৱস্থাত নাই, কেৱল বোকা হৈ আছে। বৰষুণ দিলে ইয়াৰ মানুহৰ এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। কালি যিহেতু কালি যথেষ্ট পানী হৈছিল, গতিকে ইয়াত নাও চলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ইয়াৰ পাৰিষদগৰাকীয়ে সেই কথা উল্লেখ কৰিছে যে ইয়াত নাও চলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে এই অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি বুজ লৈছে, স্থানীয় ৰাইজৰ সৈতে কিছু বাৰ্তালাপ কৰিছে। কথা পাতি তেওঁ জানিব বিচাৰিছে যে প্ৰকৃতাৰ্থত কেনেধৰণে পানীবোৰ ক'ৰ পৰা আহে আৰু ক'ৰ পৰা উলিয়াই নিয়াৰ ব্যৱস্থা কৰিব লাগে সেইসমূহ তেওঁ ইয়াতে চোৱা চিতাৰ ব্যৱস্থা কৰিছে, বুজ ল'বলৈ চেষ্টা কৰিছে। কিন্তু প্ৰকৃতাৰ্থত যিধৰণে পানী হয় সেই পানী হোৱাৰ পৰিৱেশ কেনেধৰণে ৰোধ কৰিব পাৰি আৰু গোটেই পৰিৱেশ বুজ ল'বলৈ এনেধৰণে চেষ্টা কৰিছে। আমি দেখুৱাইছোঁ গোটেই পথবোৰ আপুনি চাওক, ইয়াত যিমানবোৰ পথ আছে এই পথবোৰ কেওফালে মুঠতে পানী আৰু পানী হৈ থাকে। এই পথবোৰ সম্পূৰ্ণৰূপে ডুবি থাকে। মন্ত্ৰীগৰাকীয়ে এই যিটো নলা আমি দেখুৱাই আছোঁ এই সম্পূৰ্ণ নলাটোৰ বুজ লৈছে, কাৰণ নলাটোৰ নিৰ্মাণৰ কাম চলি আছে। নলাটোৰ নিৰ্মাণৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, গতিকে সম্পূৰ্ণ হোৱালৈ যথেষ্ট সময়ৰ প্ৰয়োজন আছে। গতিকে এই সময়খিনি কি ধৰণে আচলতে ইয়াৰ জনসাধাৰণক ৰক্ষা কৰিব পাৰি বা ইয়াত যিসকল লোক বাস কৰে তেওঁলোকক কি ধৰণে উদ্ধাৰ কৰিব পাৰি তাৰ কিছু পৰিৱেশৰ বুজ ল'বলৈ চেষ্টা কৰিছে। আৰু এনেধৰণে আমি দেখুৱাইছোঁ গোটেই পথছোৱা আপুনি চাওক যে নিৰ্মাণৰ কাম যিহেতু চলি আছে, এই পথছোৱাত নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ স্থানীয় লোকসকল। ইয়াৰ স্থানীয় লোকে এই পথটো
সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আছিলে। ইয়াৰ যিবোৰ উপপথ আছে সেই উপপথবোৰ আপুনি চাওক, এই উপপথবোৰ আপুনি চালে অনুভৱ কৰিব পাৰিব যে প্ৰকৃতাৰ্থত কিমান পানী হয়, কিমান পৰ্যায়লৈকে পানী ইয়াত উঠে। গতিকে এই উপপথবোৰ দেখিলেই অনুমান কৰিব পাৰি। প্ৰতিবাৰে আচলতে মন্ত্ৰী বিধায়কসকলে আহি ইয়াত পৰ্যবেক্ষণ কৰে, কিন্তু যিধৰণে কাম হ'ব লাগে তেনেধৰণে কাম নোহোৱাৰ অভিযোগ থাকে স্থানীয় ৰাইজৰ। যিধৰণে পানী নিয়ন্ত্ৰণ হ'ব লাগে তেনেধৰণে নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপিত হয়। আপুনি দেখিব যিফালে চাই সেইফালে এটা পৰিৱেশ এনেকুৱা ধৰণৰ বিভীষিকাময় পৰিৱেশ হৈ থাকে। ভয়ংকৰ পানীৰ পাছত যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়, এই জুৰিপাৰত এতিয়াও সেই তেনেকুৱা এটা পৰিৱেশেই সৃষ্টি হৈ আছে। গতিকে মন্ত্ৰীৰ লগতে অন্যান্য লোকে বুজ লৈছে যদিও সেয়া কিমান দূৰ সম্ভৱ হ'ব, কিমান দূৰলৈকে আচলতে এয়া মষিমূৰ কৰিব পৰা যাব, কৃত্ৰিম বান কি ধৰণে ৰোধ কৰিব পৰা যাব, সেয়াও কিন্তু এতিয়াই ক'ব পৰা অৱস্থাত নাই। গতিকে এয়া এনেধৰণৰ নিৰীক্ষণ পৰ্যবেক্ষণ মন্ত্ৰীৰ প্ৰতিবাৰেই চলি থাকে। যেতিয়াই নতুন মন্ত্ৰিত্ব দায়িত্ব লাভ কৰে তাৰ পিছত এনেকুৱা ধৰণৰ চলে, কিন্তু প্ৰকৃতাৰ্থত এই ধৰণে পানী, যি ধৰণে ভয়ংকৰ পানী হয়, সেই ভয়ংকৰ পানী কেনেকৈ নিৰ্মূল হ'ব সেইটোহে আচৰিত কথা। আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ যে এটি ভয়ংকৰ এটা পৰিৱেশ। এই ভয়ংকৰ পৰিৱেশৰ মাজত এনেধৰণে মানুহে জীৱন কটাবলগীয়া হয়। গতিকে আমি এই জুৰিপাৰৰ পৰিৱেশ দেখুৱাইছোঁ, আৰু জুৰিপাৰত এনেধৰণৰে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিছে। আৰু এই পৰিস্থিতি বুজ লোৱাৰ পিছত কেতিয়ালৈ আচলতে এই পৰিৱেশ নিৰ্মূল হ'ব বা এই জুৰিপাৰৰ সমস্যা কেতিয়ালৈ চিন্তুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।